ৰাতিপুৱাটো যে কেনেকৈ যে পাৰ হৈ যায় ধৰিবই নোৱাৰোঁ। তথাপিতো কিবা স্কুল যাওঁতে বহুত দেৰিয়ে হৈ যায়। ইফালে মই ঘৰ চোতালখিনি দৌৰা দৌৰিকৈ ঝাৰু দিছোঁ, যিহেতু স্কুল যাবই লাগিব। তাৰপিছত চাহ নাস্তাখিনি ৰেডি কৰি আকৌ আমি খাই ল'লোঁ। আকৌ চাহ নাস্তা খাই থাকোঁতে কিবা এটা কথাত ধেমালি কৰি আছিলোঁ, তাকে সকলোৱে হাঁহি আছিলোঁ। তাৰপিছত ৰেডি হৈ আকৌ স্কুল আহি পালোঁ আমি। আজি গছৰোৱা এটা নিয়ম আছিলে, তাকে কৰিলে। আকৌ ঘৰলৈ আহি মই বহুত কিছু কাম কৰি ভাতকেইটা খাবলৈ বহিলোঁ আৰু আজি পানী দিয়া ভাতকে খালোঁ। খাই পিছে ভালেই লাগিল। এইফালে মোৰ এইটো চেলফি ষ্টিকটো আহিছে, অৰ্ডাৰ কৰিছিলোঁ, পিছে ভালেই আহিছে। লাইটটো থকাই অকণমান বেছিয়ে ভাল লাগিছে। আগতে এটা অৰ্ডাৰ কৰিছিলোঁ, সেইটো পিছে ইমান ভাল নাছিলে, এইবাৰ আকৌ ভালেই আহিছে দিয়ক। পিছত গধূলি দুইজনে অকণমান ওলাই বাহিৰলৈ গ'লোঁ, যিহেতু এও আজি সোনকালে আহিছে আৰু দুইজনীকে খুৱাই থৈ বাহিৰলৈ গ'লোঁ। আৰু আহোঁতে চিকেন লৈ আহিলোঁ, তাকে ধুনীয়াকৈ ফ্ৰাই কৰি খালোঁ। আৰু আজিলৈ আহিছোঁ, বাই সকলোকে।